নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ MCQ সিৰিজ কিটা কন্টিনিউ কৰি আজি এটা নতুন ভিডিঅ' আপলোড দিবলৈ গৈ আছোঁ। এই MCQ কিটা ৰিলেটেড হ'ব কম্পিউটাৰ ভাইৰাছ, সফটৱেৰ আৰু প্ৰগ্ৰেমিং লেংগুৱেজৰ লগত যিকিটা প্ৰায় এক্সামত অহা দেখা যায়। ঠিক আছে, তেতিয়াহ'লে প্ৰথমটো প্ৰশ্ন হৈছে হোৱাট ইজ এ কম্পিউটাৰ ভাইৰাছ? কম্পিউটাৰ ভাইৰাছ কি হয়? অপশ্যন কিটা দেখিছেনে? তাৰ ভিতৰত আনসাৰটো হ'ব বি, এ মেলিচিয়াছ সফটৱেৰ প্ৰগ্ৰেম। কম্পিউটাৰ ভাইৰাছ হাৰ্ডৱেৰটো কোনো পধ্যেই নহয়, কম্পিউটাৰ ব্ৰেণ্ডো নহয় আৰু ষ্ট'ৰেজ ডিভাইচো নহয়। গতিকে আমি এইকেইটা এলিমিনেট যদি কৰি দিওঁ তেতিয়া আমি বিটো সহজভাৱে উত্তৰটো দিব পাৰিম। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ছিষ্টেম ছফ্টৱেৰ। গতিকে আমি অপশ্যনকেইটা চাওঁ আহক। ইয়াত দিছে MS Word, এইটো এটা এপ্লিকেশ্যন ছফ্টৱেৰ, টেলিও এপ্লিকেশ্যন ছফ্টৱেৰ, ফটোশ্বপ য'ত আমি ফটো এডিট কৰোঁ সেই এপটো হয়তো সকলোৱে চিনি পায় হয়নে? সেইটো এটা এপ্লিকেশ্যন ছফ্টৱেৰ। তেতিয়া বাকী থাকিলে Windows 10, গতিকে ছিষ্টেম ছফ্টৱেৰৰ উদাহৰণ হ'ব Windows 10। নেক্সট, হুইচ লেংগুৱেজ ইজ কনচিডাৰ্ড দ্য মাদাৰ অফ অল প্ৰগ্ৰেমিং লেংগুৱেজেছ? ইয়াৰ উত্তৰটো হ'ব চি। নেক্সট কুৱেশ্যন, হোৱাট ডাজ দ্য টাৰ্ম মেলৱেৰ ৰেফাৰ্ছ টু? এইটো এটা হৈছে বেড ভাইৰাছ যি কম্পিউটাৰটোক হাৰ্ম কৰে। গতিকে এই মেলৱেৰৰ ফুল ফৰ্মটো হৈছে কি? মেলিচিয়াছ ছফ্টৱেৰ। গতিকে ইয়াৰ আনচাৰটো হ'ব মেলিচিয়াছ ছফ্টৱেৰ। হুইচ অফ দিছ ইজ নট এ প্ৰগ্ৰেমিং লেংগুৱেজ? ইয়াৰ কোনটো প্ৰগ্ৰেমিং লেংগুৱেজ নহয়? গতিকে অৰেকল এটা প্ৰগ্ৰেমিং লেংগুৱেজ নহয়। 6 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য মেইন ফাংচন অফ এন এণ্টিভাইৰাছ? এইটো হয়তো আমি সকলোৱে গম পাওঁ হয়নে? টু প্ৰটেক্ট দ্য কম্পিউটাৰ ফ্ৰম ভাইৰাছেছ। গতিকে বি নম্বৰটো আনচাৰ। 7 নম্বৰ কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং ইজ এন অ'পেন চ'ৰ্চ অপাৰেটিং ছিষ্টেম? অ'পেন চ'ৰ্চ অপাৰেটিং ছিষ্টেম হৈছে যাৰ কোডছবিলাক পাব্লিকেলি এভেইলেবল থাকে, যিবিলাক মানুহে মডিফাই কৰিব পাৰে, সেইটোৱে হৈছে এটা অ'পেন চ'ৰ্চ অপাৰেটিং ছিষ্টেম। গতিকে ইয়াত অ'পেন চ'ৰ্চ অপাৰেটিং ছিষ্টেমটো হৈছে লাইনাক্স। GUI ফুল ফৰ্মটো আগতেও দিছিলোঁ, ইয়াৰ আনচাৰটো হৈছে গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। এবাৰ আহোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। হুইচ অফ দ্য ফলোয়িং ইজ ইউজ টু ৰাইট প্ৰগ্ৰেমছ? প্ৰগ্ৰেমছ লিখিবলৈ ইয়াৰ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? গতিকে প্ৰগ্ৰেমিং লেংগুৱেজ ব্যৱহাৰ কৰা হয়। এবাৰ 10 নম্বৰ কুৱেশ্যনটো আছে, লাষ্ট কুৱেশ্যন, হুইচ ওৱান ইজ নট এ টাইপ অফ ছফ্টৱেৰ? ইয়াৰ ভিতৰত কোনটো ছফ্টৱেৰৰ নহয়? আমি এপ্লিকেশ্যন ছফ্টৱেৰবিলাক গম পাওঁ, যিবিলাক ধৰি লওক ফটোশ্বপ, লাইটৰুম, ছিষ্টেম ছফ্টৱেৰ যেনেকৈ Windows 10, লাইনাক্স। কিন্তু যোনটো ইউটিলিটি ছফ্টৱেৰ সেইটো যেনে ধৰি লওক এণ্টিভাইৰাছ, ফাইল কম্প্ৰেশ্যন টুল, সেইবিলাক হৈছে ইউটিলিটি ছফ্টৱেৰ। গতিকে ইয়াৰ ভিতৰত এতিয়া টাইপ অফ ছফ্টৱেৰ নহয় কোনটো বুলি ক'লে আমি এলিমিনেট কৰি গম পাম যে আনচাৰ দি পেৰিফেৰেল ছফ্টৱেৰবিলাক এটা ছফ্টৱেৰ নহয়। গতিকে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক সামান্যতম হ'লেও সহায় কৰিছে। যদিহে ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যদিহে আপোনালোকে লাইক কৰে তেন্তে ইউটিউবৰ এলগৰিদমে মোৰ ভিডিঅ'টো পোষ্ট কৰিব আৰু যি মোক সহায় কৰিব। গতিকে আজিলৈ ইমানেই। হেল্প কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।